তামিলনাডুত CPIMৰ অনুষ্ঠিত হ'বলগীয়া সৰ্বভাৰতীয় সন্মিলনৰ প্ৰাকমুহূৰ্তত দেশৰ ৰাজ্যিক কমিটি, জিলা কমিটি আৰু আঞ্চলিক কমিটিৰ সন্মিলনসমূহ অনুষ্ঠিত হৈ আহিছে। তাৰে অংশস্বৰূপে আজি দুধনৈত ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ CPIMৰ 3 বছৰীয়া সন্মিলন অনুষ্ঠিত হয়। সন্মিলন অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত CPIMৰ পতাকা উত্তোলন কৰে বৰ্ষীয়ান কমিউনিষ্ট নেতা তহচিল ৰাভাই। পতাকা উত্তোলনৰ পিছতেই নৱনিৰ্মিত ভৱনটোৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে কমিউনিষ্ট নেতা অৰুণ নাথে। ভৱন উদ্বোধনী অনুষ্ঠানৰ পাছতে কমিউনিষ্ট নেতা অৰুণ নাথৰ সভাপতিত্বত আৰম্ভ হয় গোৱালপাৰা জিলা সমিতিৰ অন্তৰ্গত দুধনৈ আঞ্চলিকৰ 3 বছৰীয়া সন্মিলন। সন্মিলনত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে বৰ্ষীয়ান CPIM নেতা তথা অসম ৰাজ্যিক কমিটিৰ সদস্য ননী দাস। তেওঁ কয় ৰাজ্য চৰকাৰখনে এপদকৈ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি আহিছে। আনহাতে ডিমা হাছাও জিলাৰ প্ৰায় 9,000 ভূমি উদ্যোগপতি আদানীৰ হাতত বিক্ৰী কৰিবলৈ সাজু হৈছে। জনজাতীয় লোকসকলৰ অধিকাৰ খৰ্ব কৰি ভূমি বিক্ৰী কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ ওলাইছে। CPIMে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিব। জনজাতীয় লোকসকলে কৰা ৰাবাৰ খেতিসমূহো উচ্ছেদ কৰিবলৈ লৈছে চৰকাৰখনে। তেওঁ কয় বিজেপি শাসিত চৰকাৰখনে এই লুণ্ঠন শোষণ বন্ধ কৰক, লগতে ৰাইজৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান প্ৰদান কৰক। আমাৰ CPIMৰ সৰ্বভাৰতীয় সন্মিলন তামিলনাডুত অনুষ্ঠিত হ'ব আৰু এই সন্মিলনক কেন্দ্ৰ কৰি আমাৰ শাখা সন্মিলন, আঞ্চলিক সন্মিলন, জিলা সন্মিলনবিলাক অনুষ্ঠিত হৈ আছে। আৰু আমাৰ দুধনৈ আঞ্চলিকৰ আজি এই সন্মিলন অনুষ্ঠিত হৈছে আৰু এই সন্মিলন উপলক্ষে আমাৰ এই নৱনিৰ্মিত ভৱনটো নিৰ্মিত হৈছে। আমাৰ CPIM দলৈ ভাৰতবৰ্ষৰ যি গণতান্ত্ৰিক শক্তিসমূহ আছে তাক ঐক্যবদ্ধ কৰাৰ প্ৰয়োজনটো আমি অনুভৱ কৰিছোঁ। কাৰণ ভাৰতবৰ্ষৰ আজি বিজেপি চৰকাৰে আজি গোটেই সম্পদবিলাক এটা এটা কৰি বিক্ৰী কৰি আছে। এনেকৈ আপোনালোকে দেখিছে যে অসমৰ আজি তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লক ৰক্ষাৰ কথা কৈ আছে। আনফালে আজি দেখা গৈছে যে ডিমা হাছাওৰ উমৰাংচু জিলাৰ প্ৰায় 9,000 বিঘা মাটি আজি আধুনিক কৰিব বিচাৰিছে। আনফালে আমাৰ যিবিলাক ট্ৰাইবেল মানুহ আছে আজি গোৱালপাৰাতে দেখা গৈছে যে ৰাবাৰ খেতিয়ক যিবিলাক আছে, হাজাৰ হাজাৰ ৰাবাৰ খেতিয়ক আছে, প্ৰায় মাহত প্ৰায় 80 লাখ 90 লাখ টকা ইনকাম হৈ আছে। সেই ৰাবাৰ খেতিয়কবিলাক উচ্ছেদ কৰিব বিচাৰিছে। তেওঁলোকে সেইদিনাখন আন্দোলন কৰি আছে আৰু 2006 চনৰ বনাঞ্চল আইন মতে তেওঁলোক পাত্তা দিব লাগে, আজিলৈকে কিন্তু পাত্তা দিয়া নাই। আনফালে দেখা গৈছে যে সেই আদৱানী ট্ৰাইবেল ব্লেক য'ত আপোনাৰ বেল্টবিলাকৰ য'ত অট'নমাছ কাউন্সিল সেই উমৰাংচুত আজি 9,000 বিঘা মাটি দিব বিচাৰিছে। এই লৈ আমি প্ৰতিবাদ কৰিছোঁ। কাৰণ আমাৰ কমিউনিষ্ট পাৰ্টীয়ে এই যে গৰীব মানুহৰ যি আন্দোলন, যি অধিকাৰ, সেই অধিকাৰৰ বিৰুদ্ধে অধিকাৰ ৰক্ষাৰ বাবে আন্দোলন কৰিছোঁ। মূল্য বৃদ্ধি কৰিছে, আপুনি আলু, পিঁয়াজ, দালি সকলো 20 টকা 30 টকা কৰি কেজি দিছে। আজি স্মাৰ্ট মিটাৰ, সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে আজি সাধাৰণ মানুহ লুণ্ঠন কৰি আছে। গতিকে কমিউনিষ্ট পাৰ্টী আমাৰ CPIM দলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছোঁ আৰু এই সন্মিলনতে এই সম্পৰ্কে আলোচনা বিলোচনা কৰা হ'ব। আৰু অহা দিনত আমিও গোৱালপাৰা তথা অসমৰ এই বিভিন্ন সমস্যা লৈ আমি আন্দোলন কৰিম আৰু এই সন্মিলনতে এই সম্পৰ্কে আলোচনা বিলোচনা কৰি আমি প্ৰস্তাৱ গ্ৰহণ কৰি ভৱিষ্যতত আমি কাৰ্যপন্থা গ্ৰহণ কৰিম। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।